পোনছাতি আমি আমাৰ মহাবাহু পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ, আপোনালোকক অভিনন্দন জনাইছোঁ আৰু আমাৰ যাত্ৰাত আমাক সং দিয়াৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি এতিয়া মানে সম্পত্তিক জনাবলৈ বিচাৰিছোঁ আমাৰ ইয়াত উপস্থিত থকাৰ বাবে। তেখেত যোৰহাট মিডিয়াৰ প্ৰতিনিধি আজি কভাৰেজ কৰিছোঁ। চবতে অভিনন্দন জনাইছে। পল চলিয়া আপোনালোকে হয়তো দেখিছে, চিনি পাই চাগে আপোনালোকে নিশ্চয়। লগতে কাষতে এজন অঞ্চলে মাতিছোঁ, তেখেতকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰাণজিৎ বৰুৱা, টাইচাপ যোৰহাট, নৱনীতা চেতিয়াই এই সম্বৰ্ধনা জনাইছে। মনোজ চামুকনক কোনোবাই জানিবও পাৰে নাজানিবও পাৰে, তেখেতে পৃথিৱীৰ প্ৰায় 25খনমান দেশত চাকৰি কৰিছে আৰু এখনি কলম গামোচাৰে সন্মান জনাইছে। 7 বছৰ ধৰি এখন চিনেমা কৰা ইমান উজু নহয়, ইমান কষ্ট ধৈৰ্যৰ মাজত কৰিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়া ডাঙৰীয়াক ঘনশ্যাম গগৈয়ে সকলোৰে হৈ অসমীয়া ফিল্ম আমি সকলোকে দিছোঁ বুলি ধৰি ল'ব। ধন্যবাদ উপস্থিত থকাৰ বাবে। এতিয়া কিন্তু কেইজনমান আমাৰ মাজত এতিয়া আহি পোৱাহি নাই, গতিকে সেই কাৰ্যসূচী আমি পিছলৈ ৰাখি বিশিষ্ট অতিথি আমাৰ লিড কাষ্ট বা মিউজিক মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত মহাবাহু ব্ৰহ্মপুত্ৰ এই বোলছবিখন আজি ইয়াৰ টিজাৰ মানে কিয়দংশ মুকলি কৰিবলৈ গৈছে। দুজন শিৱসাগৰৰ প্ৰযোজক আৰু পৰিচালক, তাৰোপৰি তেখেতসকলৰ লগৰ কলা কুশলীসকল সকলো আছে, ইতিমধ্যে চিনাকি কৰি দিছে। এই টিজাৰ মুকলি অনুষ্ঠানটো ইমান সুন্দৰ স্থানত আয়োজন কৰিছে, মই প্ৰযোজক পৰিচালক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ডাঙৰ হাত চাপৰি দিব লাগে। আমিও উপভোগ কৰিবলৈ পাইছোঁ, বতৰটো বৰ ধুনীয়া হৈছে আৰু আচলতে তাৰ যি কিয়দাংশ আমি চাবলৈ পাম, অলপ সন্ধিয়া হ'লে বেছি ভাল হয়। আৰু ইয়াতে তেখেতসকলে ব্ৰহ্মপুত্ৰৰ ওপৰলৈকে চিয়াঙলৈকে এটা অভিযানমূলক এই বোলছবিখন যে কৰিলে, তাৰ কিছু কিছু কথা শিৱসাগৰ জিলাত মই বিদ্যালয় পৰিদৰ্শন কি ক'ম, মই ভবা নাছিলোঁ। মোক কৈছিলে যে নিমাতী ঘাটত হ'ব অনুষ্ঠানটো, মই ভাবিছিলোঁ নিমাতী ঘাটত হ'ব, নৰ্মেলি ক'ত হ'ব চাগে, কিন্তু অনুষ্ঠানৰ ঠাইডোখৰ দেখি মই আচৰিত হৈ গ'ল। মানে একদম ব্ৰহ্মপুত্ৰৰ বুকুত, এইটো সঁচাকৈ বহুত বেছি এটা ভাল লাগিছে, বহুত ধুনীয়া এটা কনচেপ্ট হ'ব চিনেমাখনৰ। মই টিজাৰ চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ আৰু সোনকালে টিজাৰটো চাওঁ। আপোনাৰ সকলোলৈকে মোৰ ফালৰ অভিনন্দন থাকিলে, আৰু আমিতো আছোঁ আপোনাক সহায় সহযোগ কৰিবৰ কাৰণে, আৰু গোটেই শিৱসাগৰৰ মানুহ যিহেতু মোৰ নিজে শিৱসাগৰৰ হয়, গতিকে ভাল লাগিছে আৰু শুভেচ্ছা জনাইছোঁ সকলোলৈকে। আহিব লগা বোলছবিখন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়ায়। লগতে মই আমাৰ মহাবাহুৰ কাহিনী যেতিয়া আমি প্ৰথম মানে আৰম্ভণিটো কৰিছিলোঁ, চিন্তা কৰিছিলোঁ, তেতিয়া মানে এটা দৃশ্য মোৰ খুব হাঁহি উঠে। প্ৰাঞ্জলে বিচনা এখনত শুই থাকে, তাৰ পৰা সমীৰ দত্তকে মোকে কয়, তহঁতি ভাবচোন এনেকুৱা এনেকুৱা কেনেকুৱা কাহিনী হ'লে ভাল হ'ব। তাৰপিছতে সেই সমস্যা জনাইছোঁ। আমাৰ মহাবিদ্যালয়ত ভালমানখিনি শ্বুটিং হৈছিলে। মোৰ টেবুলখন, যিখন টেবুলত মই বহোঁ, সেই টেবুলখনতে আমাৰ হিৰ' বহি তাতো এক্টিং কৰিছে, প্ৰডিউচাৰ বহিছে। গতিকে মই ভাবোঁ মোৰ ৰুমৰ টেবুলৰ পৰা আদি কৰি ময়ো অকণমান ওলাম, মানুহে খালি ধৰিব নোৱাৰিব। কিন্তু এটা কথা এইটো সত্য যে আজি আমাৰ বিদ্যুৎ কোঁৱৰ ডাঙৰীয়াই যিটো ক'লে যে এই ইণ্ডাষ্ট্ৰিটো আমি ধৰি ৰাখিব লাগিব, আৰু এই কাৰণে আমি প্ৰথমতেই শ্ৰেষ্ঠ ভাগটো দিব লাগিব আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক, যিটো চিনেমা উদ্যোগটোক লৈ তেখেতে অলেখ সপোন দেখিছিলে। আৰু তাত এখন এখন চিনেমাত 200-250 মানুহ জড়িত হৈ থাকে।
আজি যদি আমি চাওঁ তামিলনাডুলৈ, তেতিয়াহ'লে দেখিম যে প্ৰায় 23% টকা ৰেভিনিউ এই চিনেমা উদ্যোগৰ পৰা আহে। আৰু চাউথৰ প্ৰায় ৰাজ্যবিলাকত চিনেমা উদ্যোগটোৰ পৰা বা গানৰ উদ্যোগৰ পৰা সৰহসংখ্যক টকা আহে, আৰু য'ত সৰহসংখ্যক ডেকা গাভৰু এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ থাকে। কিন্তু আমাৰ নৰ্থ ইষ্টত সেইটো হোৱা নাই, এতিয়া নতুনকৈ সেইটো হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আমাৰ এই উদ্যোগটো যাতে ভালকৈ ফলে ফুলে জাতিষ্কাৰ হৈ পৰে, এই কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ক'বলৈ গ'লে এখন কলা পালচাৰ পিঠিত কাহিনীটো প্ৰথিত হৈছিল। প্ৰাঞ্জল প্ৰতিম চেতিয়া মই এটা সময়ত ঠিক 2004 চনৰ পৰা 2010 চনলৈ ডিব্ৰুগড় অনাথা কেন্দ্ৰৰ ডিব্ৰুগড় দূৰদৰ্শনত বহু প্ৰগ্ৰাম কৰিলোঁ। সেই 5 বছৰ 4 চন আৰু 9 চনৰ ভিতৰত, এই 5 বছৰৰ ভিতৰত আমি ডিব্ৰুগড় অনাথাৰ কেন্দ্ৰৰ কাৰণে 5খন অনাথাৰ ধাৰাবাহিক কৰিলোঁ। লগতে PPC নৰ্থ ইষ্টৰ কাৰণে অতি উৎকৃষ্টমানৰ 2খন আমি তথ্যচিত্ৰ কৰিছোঁ। এখন হৈছে এডভেঞ্চাৰ ৰিজৰ্টছ অফ আছাম, আমি ডিব্ৰু চৈখোৱা খোৱাৰ পৰা মানাস তালৈ আমি 4টা নেশ্যনেল পাৰ্ক কভাৰ কৰিছোঁ। এটি আন্দোলন গঢ় লৈ উঠিছিলে, কা আন্দোলন। তাৰ পাছতে আমাৰ আৰু এটি বিভীষিকা আৰম্ভ হৈছিলে, এইটো হৈছে ক'ভিড বিভীষিকা। এই দুইটা বিষয়ৰ লগত মাজতেই কিন্তু এই মহাবাহু আগবাঢ়ি গৈছিল। সেই সময়ত কা আন্দোলনৰ সময়ত আমাৰ পৰিচালক ডাঙৰীয়াও সেই আন্দোলনত উঠি বাঢ়ি গৈছিল। আমি যেনে তেনে ধৰি বান্ধি আকৌ ৰাখিছোঁ, বোলো চিনেমাখন শেষ কৰিব লাগিব, উঠি বাঢ়ি গ'লে দিগদাৰ হৈ যাব। আকৌ ক'ভিডৰ সময়ত মাজে মাজে চুৰ কৰি আমি কিবা কিবি কৰি আমি আগবাঢ়িছিলোঁ। আমাৰ মহাবাহু শব্দটোৱেই আমাৰ অসমীয়া মানুহৰ হৃদয়ত উঠলি উঠা এটা শব্দ। গতিকে মই ভাবিছোঁ মহাবাহু যিখন চিনেমা, এই চিনেমাখনে আমাৰ অসমীয়া সমাজৰ মাজত যথেষ্ট আলোড়ন সৃষ্টি কৰিব আৰু সকলোৰে ইয়াক গ্ৰহণ কৰিব। বহুত বেছি ইউনিক লাগিলে। কালি যেতিয়া ফোনটো পাইছিলোঁ, এনেই নৰ্মেলি মোৰ টাইমটো অকণমান মিলাবলৈ দিগদাৰ হয়। এনেই নৰ্মেল ইউটিউবাৰৰ নিচিনা আমাৰ মাক ইউটিউবাৰৰ অকণমান জীৱনটো বেলেগ হয়। শুভ আবেলি জনাইছোঁ। সকলোৱে নিশ্চয় গম পাইছে আমি কিয় ইয়াত উপস্থিত হৈছোঁ। এই চিনেমাখনিৰ যাত্ৰা দিগন্তলৈ গতি কৰক। আপোনালোকৰ মনোজ দা আৰু প্ৰাঞ্জল দাৰ এই চিনেমা জগতৰ যাত্ৰা দিগন্তলৈ গতি কৰক, অব্যাহত থাকক। আমি যিমান পাৰোঁ প্ৰচাৰ প্ৰসাৰ কৰিম, সকলোৱে চাম, সকলোৱে আদৰি ল'ব। শুভকামনা থাকিলে আন্তৰিকতাৰে। নমস্কাৰ জনাইছোঁ। দক্ষিণ ভাৰতত বাহুবলী চিনেমা মানে আহল বহল চিনেমা। আমাৰ অসমতো আমি আৰ্থিকভাৱে তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰিলেও আমাৰ মনটো ডাঙৰ, সেইকাৰণে আমাৰ চিনেমাৰ নাম শিৰোনাম সেয়া আমি বহুত বিশাল বুলি ভাবিছোঁ, আৰু বিশাল হয়। ইয়াৰ কেনভাছখন বহুত ডাঙৰ। মহাবাহু জন্ম যন্ত্ৰণা খুব দীঘলীয়া। মহাবাহুৰ নিৰ্মাণ আমি আৰম্ভ কৰিছিলোঁ 2019 চনৰ শেষৰ ফালে, আৰু 7 বছৰ জুৰি এই প্ৰজেক্টটোত একেৰাহে কাম কৰাৰ পিছত আমি লাহে লাহে আহি মুক্তিৰ ক্ষণত আহি উপনীত হৈছোঁহি। আৰু আজি 1 মে'ৰ দিনাখন বুদ্ধ পূৰ্ণিমাত এই মহাবাহুৰ বুকুত নাওখনৰ নাম চাংপু হৈছে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ টিবেটৰ যিখিনি অংশ সেইখিনিক চাংপু বুলি কোৱা হয়। গতিকে এটা সাংঘাতিক এটা সংযোগ ঘটিছে বুলি ক'ব পাৰোঁ আমি। মহাবাহুৰ বক্ষত চাংপু নাৱত উঠি আমাৰ টিজাৰটো, চিনেমাখনৰ প্ৰথম টিজাৰটো আজি মুকলি কৰি দিয়া হ'ল, আৰু লগে লগে চিনেমাখনৰ ৰিলিজ ডেট আমি অফিচিয়েলি এনাউন্স কৰিছোঁ। 19 জুন তাৰিখে অসমৰ প্ৰতিটো চিত্ৰগৃহলৈ আহিব মহাবাহু, আৰু আমি অসমৰ সদৌতি ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে চিত্ৰগৃহত গৈ যাতে চিনেমাখন উপভোগ কৰে আৰু আমাক যাতে কৃতাৰ্থ কৰে।